উপন্যাস পাঠ অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে ডক্টৰ লীলা গগৈৰ উপন্যাস নৈ বৈ যায় ধাৰাবাহিক পাঠ পাঠ আগবঢ়াইছে ঋতুপৰ্ণ দাসে নৈ বৈ যায় সেই বছৰ ৰাইজে মাইনৰ স্কুলখন হাইস্কুল পাতিছিল ল'ৰা মুঠেই ৬টা নে ৭টা মাষ্টৰো পুৰাকৈ নাই নৈ পাৰ হৈ অত দূৰ বাটকুৰি বাই কিমান ল'ৰাই নগৰত পঢ়িবগৈ গাঁৱতে হাইস্কুল হলে সৰহকৈ ল'ৰাই পঢ়িব পাৰিব নয়ন ফেট তুলি উঠিল সি হেনো গাঁৱতে পঢ়িব মোৰ খঙে মূৰৰ চুলি ৰাগ পালেগৈ ৰাতি ভাতৰ পাতত বহোতে কলো নয়ন তই ইয়াত পঢ়িব নোৱাৰ নগৰলৈ যাব লাগিব যত মানে গাঁৱলীয়া অভ্যাসবোৰ শিকি তেনেই নষ্ট হলি কাইলৈ মোৰ লগত ওলাবি মই নাম ভৰ্তি কৰি দি আহিমগৈ সি সময়ত নগৰলৈ গল স্কুলত নাম লগালে কিন্তু শ্ৰেণীয়ে ৰৈ গল তাৰ লগৰ ল'ৰা কলেজ পাছ কৰি আহি মাষ্টৰ হৈ তাক স্কুলতে লগ পালেহি নগৰীয়া বদভ্যাসখিনি শিকি সি গাঁৱলৈ উলটি আহিল সলনি হওক বুলি বিয়া পাতি দিলো এহিতে বিপৰীতহে হল বৰালিয়েদি দেওবৰীয়া হাটলৈ মাল বুজাই গৰু গাড়ী যায় ডাৱৰীয়া বতৰত বোকা হৈ লিক বহে লিকে লিকে গৰু গাড়ীৰ চকাবোৰ কেৰেক কুৰুক শব্দ কৰি গৈ থাকে কেতিয়াবা গাঁতত চকা খহি পৰিলে চিপিয়া লগাই চকা মাৰি তুলি দিয়ে যোৱা কেইবছৰত শিলগুটি ছটিয়াই দিয়াত আলিটো মটৰ লৰি চলিব পৰা হৈছে ফুকনৰ আলিটো বছৰি বাৰিষা আঠুৱনীয়া বোকা হয় খৰালি চলাচল কৰিব পাৰি ধান মাহ বেচিবলৈ ভাড়াৰে কঢ়িয়াই নিব লাগে সেয়েহে মানুহে আমুলিকৈ ঘটি মহাজনৰ দোকানতে দিয়ে ঘটি মহাজনে বটোৱা ঘোঁৰা আৰু খৰালি গৰু গাড়ীত নি নগৰৰ বজাৰত অধিক দামত বেচেগৈ ভাবিছিলো স্বাধীনতা আহিলে গাঁও ভূঁইবোৰো তাৰ সোৱাদ পাব ফুকনৰ আলিটো পকা হলে নৈখন পাৰ হৈ বৰালিলৈ সহজে যাব পৰা হ'ব কেতিয়াবা জানো নৈত দলং হ'ব খৰালি ঘাটৈয়ে বাঁহৰ খুঁটা পুতি গাধৈ বৈ ওপৰত তৰাপাত ইকৰা খাগৰি পথলোৱাকৈ পাৰি দলং দিয়ে তেতিয়া দুই এখন গৰু গাড়ী পাৰ হয় পানী ফুটিলেই দলং উটুৱাই নিয়ে বাৰিষা মাৰ নাও চলে পানী শুকালে গুটিয়া নাওহে চলে 10 বছৰমানৰ আগতে খৰালিমহীয়া মটৰ গাড়ী লৈ ভোট বিচাৰি চলিহা হাকিম আহিছিল বহুতো ল'ৰা ছোৱালী আৰু মাইকী মানুহে সেইবাৰেই প্ৰথম মটৰ গাড়ী দেখিছিল মানুহবোৰে মটৰ গাড়ীখন বেৰি ধৰিছিল এই ড্ৰাইভাৰটোৱে পটকৈ কেঁকুৰা পেপাটো বজাই দিওঁতে উচাপ খাই ল'ৰা ছোৱালীবোৰ ফৰিং চিটিকা দিছিল এই দুটা মানে ভয়ে ভয়ে চুই চাইছিল আমাৰ নয়নে আকৌ সোধপোছ নোহোৱাকৈ গাড়ীত উঠি তাম কাহঁত মৰা দাবী খাই পিছ হুহুকি আহিল তাৰ পিছত বহুত দিন আমাৰ গাঁৱলৈ গাড়ী অহা নাই আহিবলৈ ভাল বাটো নাই থিয় গোৰাত গাড়ী তোলাটো ভয়ৰ কথা আমাৰ কনকেশ্বৰ
আৰু গাঁৱৰ ডেকা দহোটা মানে এই ৰেলগাড়ী বগৰাবলৈ গৈছিল। হাবিতলীয়া ঠাইত জোপ লৈ থাকোতে চন্তৰী দুটামান আহি ওলালহি। দবৰা দবৰি কৰি চন্তৰীৰ পৰা বন্দুক কাঢ়ি লৈ আহিল। দুদিন পিছতে মিলিটাৰী চিপাহী আহি মতা মানুহবোৰ হালে হালে সাঙুৰি লৈ গল। গোট গাঁওখনে পাইকাৰী জৰিমনা ভৰিলে। বন্দুককেইটা নৈৰ ডুবিত পেলাই দিলে। বহুতকে হৈ কঢ়াই কঢ়াই টঙনিয়ালে, কিন্তু ফুটকে উলিয়াব নোৱাৰিলে। যোগেশ্বৰ বোলা মানুহটো বৰ জমি। সি মিলিটাৰীকে ফেপেৰি পাতি ধৰিছিল। যোগেশ্বৰৰ কেইবা বছৰো ফাটেক হৈছিল। সেইদিনা মুকলি হৈ ওলাই আহিল। গাঁৱলৈ উলটি আহোঁতে তাৰ চকুৱে মুখে আনন্দ বিৰিঙি উঠিছিল। দেশ স্বাধীন হল, ইংৰাজ ভটিয়াই গল, জেল জৰিমনা সাৰ্থক হল। নয়ন আৰু ৰূপহীৰ বাণী ফলা মাত কথাই মোৰ মনৰ হাউচ সেমেকাই পেলায়। এখন ভৰপূৰ ঘৰ, ৰায় ৰুই নোহোৱাকৈ মিলিজুলি থাকিব, সকলোৱে সকলোৰে কথা ভাবিব, ডাঙৰ সৰু বাছ বিচাৰ কৰি মানি চলিব, মৌ বাঁহৰ দৰে থোপ খাই একগোট হৈ থাকিব। আমাৰ বোপা ককাৰ দিনত এনেকৈ আছিল। কোনোবা পৰিয়ালৰ পৰা বেলেগ হৈ যোৱাটো লাজৰ বীজৰ কথা। হিংসা ঈৰ্ষা নেবাঢ়িলে, অসহনীয় নহলে বেলেগ নিলগ হোৱাৰ কথাই নুঠে। পুৰণি মানুহবোৰে মৌ বৰলৰ দৰে থোপ খাই থাকিবলৈ ভাল পাইছিল। নতুন মানুহবোৰৰ নতুন মনবোৰ গাইগতীয়া, পৰৰ কথা নেভাবে, পেট ভাতো, অজিন পাতকি। গোহালি কাষৰ ধানখেৰ পুঁজিটোৰ মাজৰ বাঁহডালৰ মূৰত বহি কাউৰী এজনীয়ে কেলকেলাই আছিল। ৰাতিপুৱাইনো কৰ আলহী আহিব। মই পিৰালিতে বহি ভোঁহৰটোৰে বিন্ধা উলিয়াই বেতৰ সোঁতটো সৰকাই খৰাহীটোৰ বাওটোত মেৰিয়াই আঁতি গাঁঠিটো দিব খোজোতেই এই মুলুখুৱে সিকিয়াভাৰ কৰি গাখীৰ দুকলহ লৈ চোতালত ভৰি দিলেহি। আজিকালি মুলুখু মহুৰ খুটিতে থাকে। মাহেকে পষেকে চাউলপাত নিবলৈ আহে। খৰালি শাক পাচলিৰ নাটনি নহয়। গোবৰৰ ভেৰত খুতৰা, মেৰলাই, লফা শাক সন্দল সফল হৈ বাঢ়ি আহে। জাতিলাও লমালমে লাগে। মুলুখুৱে গাখীৰ নিবলৈ বুলি আইক বাহিৰৰ পৰাই চিঞৰিলে, আই ঐ গাখীৰ নিয়ক। সোৱাগী ওলাই আহি দুহাতে দুটা কলহ লৈ ভিতৰলৈ সোমাই গল। মুলুখুৱে কাণ মাৰিডাল বেৰতে আওজাই থৈ আইক বিচাৰি ভিতৰলৈ সোমাই গল। সোৱাগীক কৈছিলো মুলুখু আহিলে সুধিবলৈ। তাৰ বয়স হৈছে, এজনী আনি দিওঁ, বাৰীতে সুকীয়াকৈ ঘৰ এটা সাজি দিওঁ, চৰু পাতি খাওক। সোৱাগীয়ে সুধিব নাজানে। তাই পাক লগোৱা কথাও বুজি নাপায়, কবও নাজানে। যেতিয়া কয় পোনপটীয়া কথা দুষাৰ। তাই আইক কলে। আয়ে মুলুখুক কৰকৰা ভাত এবাতি, গৰৈ মাছ দুটা পুৰি, কেঁচা জলকীয়া এটা দি ওচৰতে বহিলৈ কলে, খা, আজিকালি খুটিতনো গাখীৰ কিমান ওলায়। মুলুখুৱে মুখত এমুকুৰা ভাত লৈ কলে, আজিকালি আগৰ দৰে গাখীৰ নাই আৰু। ডাঙৰ কৰিয়াৰে দুকৰীয়া ওলায়। বিয়া সবাহৰ বতৰ হলে এনে দুপইচা আহে, এতিয়া নাই আৰু। ভাতৰ গৰা মুখত লৈ কথা পাতোতে চৰচৰণি খাই মুলুখুৱে কলে, কোনেনো মোৰ কথা পাতিছে ঐ? আয়ে মুলুখুক কলে, মুলুখু, কথা এটা শুন।
তোলৈ মানুহ এজনী আনি দিওঁ, ঘৰ বাৰীলৈ খা। মলুখু টভক মাৰি ৰৈ গল। হাতৰ ভাত হাততে ৰল। সি আইৰ মুখত এনে এষাৰ কথা ওলাব বুলি সেই মুহূৰ্তত আশা কৰা নাছিল। দুগৰামান ভাত বাটিতে এৰি হাত ধুই মলুখু উঠি গল। দিনটো মুখখন উন্দোলাই থাকি বেলি পাতত বহিবৰ সময়ত খুটিলৈ উলটি গল। যাবৰ সময়ত সি সোৱাগীৰ আগত কৈ থৈ গল, মইনো তোমালোকক কি খাই ঢুকুৱাইছো? মোক যে বিয়া পাতি এজনী টেটু তাৰি দি বেলেগ কৰি দিবলৈ ওলাইছা। মই খাই আছো, এজনী আনিম। মাইকী মানুহৰ মন বুজা টান, কাইলৈ উভহা উত্তৰ কাটিব, আটাইবোৰ খেলি মেলি হৈ যাব। আজিকালি পেটৰ পোৱালীয়ে এজনী আনি দিলে দুদিনতে বিলগ নিলগ হৈ আঁতৰি যায়। মোক সেইবোৰ কথা নকবা। কুকুৰৰ দৰে ৮ বয়স গলেই, বাকী কেইটা দিনো যাব। মলুখু সিমান ওখ পাখ নহয়, গাঁঠলো। সেই বুলি তেনেই ক্ষীণো নহয়, দেখাত বয়স হৈছে যেন নেলাগে। তাক এজনী আনি দিব পৰা হলে আয়ে ভাল পালেহেঁতেন। বহুত দিন আয়ে কৈছে, ময়ো ভাবিছো। মলুখু ঘৰখনৰ এটা হৈ পৰিছে। মলুখু নহলে পথাৰ সমাৰ আৰু খুটিৰ কাম নচলে। বৰবাপুৰ এইবোৰ কামত সিমান ৰতি নাই। বছৰেকত দুবাৰো সি খুটিলৈ নাযায়। মলুখুক এৰি দিয়াৰ কথা ভাবিবই নোৱাৰো। তাৰ লগৰ খুটিয়াই একোজনী আনিছে, বাপে কি হৈছে। মলুখুৰো মনত একো আশা নাই জানো? ঘাট মাওৰা হল বুলি তাৰ জানো মনৰ মানুহটো জঠৰ হল? বাৰীখন মই নিজ হাতেৰে পাতিছো। বোপা ককাৰ দিনৰ আখৰুৱা বুঢ়া আম কঁঠাল কেইজোপাৰ বাহিৰে আটাইবোৰ গছ বন মই নিজে ৰোৱা। 2-4জোপা গহৰা গজা মই সাৰ জাবৰ চপাই বন বাট কাটি তুলিছো। বতৰৰ ফল বতৰত লাগে। আমে মলিয়াই, কঁঠালে মুচিয়াই, লেটেকু কলিয়াই। বতৰত পকে, লৰাই পাৰি খায়, তাতেই মোৰ আনন্দ। মলুখুৱে কাম শিকিছে। কত ঢাপ খহিছে, কত জেওৰা ভাগিছে বাটিব লাগে, কল বুঢ়া হৈ গছতে পকিছে বাদুলিয়ে খাইছে কাটিব লাগে, কত ৰঘুমূলা গজিছে এৰুৱাই পেলাব লাগে, সকলো তদাৰক কৰিব পাৰে। সি মোৰ সোঁহাত। আজিকালি তাক কাম টুৱাই দেখুৱাব নালাগে। সি ধন নলয়। মাটি 2 দিব খুজিছিলো, তাকো নলয়। খুটিৰ গাখীৰ বেছি পোৱা ধন চুচি পাচি আইৰ হাতত দিয়ে। নিজৰ বুলি তাৰ কোনো চিন্তা নাই। কেও কিছু নাইকিয়া লৰা বুলি মোৰ ঘৰত ওৰে জীৱনটো গেবাৰী খটুৱাইছে বুলি যে সে এষাৰ ৰতিব। হেকেৰা বুঢ়াৰ জীয়েক এজনীকে দিবলৈ মন। মানুহজনীহে কলি, কামে বনে কিন্তু কাজি। এজনী আনিলে লৰা ছোৱালী হলে মলুখুৰ মন সলনি হব। এতিয়া ডঙুৱা ভকত, মাটি বাৰী সা সম্পত্তিলৈ সমূলি ভৰসা নাই। মানুহৰ মুখ মাৰিবলৈকে মলুখুক এজনী আনি দিব লাগে। লৰা তিৰোতা নাথাকিলে বুঢ়া বয়সত কোনে তালৈ উলটি চাব? তিৰোতাজনী যেনেকৈ হাৰমাল, তেনেকৈ ঘোঁচামৰো জৰি। মলুখুৱে জেওৰা বৈ আছিল। মূৰত গামোচাখন দুপাক মাৰি লৈছে। জেওৰা বওঁতে কৰবাত কেনা লাগিল, নিমিলে। এঠাইত 3ডাল পৰে, আচলতে 2ডাল উঠে 2ডাল পৰে। সি কিবা জেওৰা মূৰটো নেজানেনে? আজিনো কত কেনা লাগিল? জেওৰাখনৰ কাষৰ পৰা পিছ হুহুকি আঁতৰি গৈ এমূৰৰ পৰা চাই আহিল, কত কেনা লাগিছে। আজিকালি সি কোলা চালনী খৰাহী পাচিও বব পৰা হৈছে। জেওৰাখনতে কেনা লাগে। সোঁহাতে জেওৰা টঙনিওৱা টাঙোনডোখৰ লৈ এযোৰ এযোৰকৈ জেওৰা খুঁটিবোৰ হিচাপ কৰি এইবাৰ ধৰা পেলালে।
খুচিডাল খুটিৰ পৰা এৰুৱাই আকৌ বৈ নিলে। তাৰ পিছত আৰু এছটা কামি বৈ এইবেলি মুখনি মূৰেৰে বৈ নিলে। কেতিয়াবা কেনাই ৰৈ যায়, কেতিয়াবা ভাগে। মানুহৰ জীৱনতো অনেক জেওৰা ভাগে। বাটিব লাগে, নকৈ দিব লাগে। উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে ডক্টৰ লীলা গগৈৰ নৈ বৈ যায় উপন্যাসৰ পাঠৰ ৭৫ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে মলখু উৎপল বৰা আৰু ভগীৰ মাক পৰিণীতা শইকীয়া। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। নৈ বৈ যায় এই উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।